নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুতে এবাৰ জাঙুৰ খাই উঠিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। বিৰোধী নেতাগৰাকীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এনেদৰে ব্যক্ত কৰিছে, আজি আমি সকলো এক অসহনীয় বেদনা আৰু উত্তৰবিহীন প্ৰশ্নলৈ একত্ৰিত হৈছো। আমাৰ মাজৰ পৰা গুচি গ'ল অসমীয়াৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন গাৰ্গ, কিন্তু তেখেতৰ মৃত্যু আজি এক গভীৰ হাথৰ হৈ ৰৈছে। এটা কথা স্পষ্ট যে জুবিনৰ মৃত্যু কেৱল অৱহেলাৰ বাবেই হৈছে। এই অৱহেলা কোনো সাধাৰণ ভুল নহয়, ই এক পৰিকল্পিত ষড়যন্ত্ৰৰ দৰে। আৰু এই ঘটনাৰ মুখ্য সন্দেহৰ আঙুলি যাৰ দিশে গৈছে তেওঁ হ'ল শ্যামকানু মহন্ত। সন্মানীয় ৰাইজ নমস্কাৰ। আজি আমি সকলো এক অসহনীয় বেদনা আৰু উত্তৰবিহীন প্ৰশ্নলৈ একত্ৰিত হৈছোঁ। আমাৰ মাজৰ পৰা গুচি গ'ল অসমীয়াৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন গাৰ্গ, কিন্তু তেখেতৰ মৃত্যু আজি এক গভীৰ হাথৰ হৈ ৰৈছে। এটা কথা কাছৰ দৰে স্পষ্ট যে জুবিনৰ মৃত্যু কেৱল অৱহেলাৰ বাবেই হৈছে। এই অৱহেলা কোনো সাধাৰণ ভুল নহয়, ই এক পৰিকল্পিত ষড়যন্ত্ৰৰ দৰে। আৰু এই ঘটনাৰ মুখ্য সন্দেহৰ আঙুলি শ্যামকানু মহন্তৰ দিশলৈ গৈছে। সমগ্ৰ অসমবাসী ৰাইজে আজি বুজি উঠিছে কেনেদৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত আমাৰ শিল্পীজনক ছিংগাপুৰলৈ নি মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল। ৰাইজে শ্যামকানু মহন্তক কিহৰ বাবে জানে? তেওঁৰ এটাই পৰিচয়, তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰৰ অতি ঘনিষ্ঠ। তেওঁলোকৰ মাজৰ ঘনিষ্ঠতাৰ প্ৰমাণ সামাজিক মাধ্যমত আছে। এতিয়া হঠাতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে শ্যামকানু মহন্তৰ অনুষ্ঠান অসমত নিষিদ্ধ। বৰ ভাল কথা, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিষিদ্ধ কৰাৰ বহু আগতে অসমৰ ৰাইজে তেওঁক আৰু তেওঁৰ ব্যৱসায়ী মানসিকতাক মনৰ পৰা নিষিদ্ধ কৰিছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীয়ে আজি কা আন্দোলনৰ সময়ৰ এটা মন্তব্যৰ আঁত ধৰি কৈছে যে শ্যামকানু মহন্তৰ বিষয়ে তেওঁ হেনো 6 বছৰ আগৰ পৰাই জানিছিল। তেওঁ সংস্কৃতিৰ নামত অপসংস্কৃতি বিয়াইছিল বুলিও তেওঁ জানিছিল। মোৰ প্ৰশ্নটো অতি স্পষ্ট, যদি আপুনি সকলো জানিছিলেই তেন্তে কিয় চৰকাৰী ধনেৰে, কিয় পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাৰে তেওঁৰ অনুষ্ঠানক বছৰ বছৰ ধৰি পুহি ৰাখিছিল? সমগ্ৰ অসমবাসী ৰাইজে আজি বুজি উঠিছে কেনেদৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত আমাৰ শিল্পীজনক ছিংগাপুৰলৈ লৈ গৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। ৰাইজে শ্যামকানু মহন্তক কিহৰ বাবে জানে? তেওঁৰ এটাই পৰিচয়, তেওঁ মুখ্যমন্ত্ৰী আৰু তেওঁ চৰকাৰৰ অতি ঘনিষ্ঠ। তেওঁলোকৰ মাজৰ ঘনিষ্ঠতাৰ প্ৰমাণ সামাজিক মাধ্যমত ভৰি আছে। এতিয়া হঠাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে শ্যামকানু মহন্তৰ অনুষ্ঠান অসমত নিষিদ্ধ। বৰ ভাল কথা, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিষিদ্ধ কৰাৰ বহু আগতেই অসমৰ ৰাইজে তেওঁক আৰু তেওঁৰ ব্যৱসায়িক মানসিকতাক মনৰ পৰা নিষিদ্ধ কৰিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীয়ে আজি কা আন্দোলনৰ সময়ৰ এটা মন্তব্যৰ আঁত ধৰি কৈছে যে শ্যামকানু মহন্তৰ বিষয়ে তেওঁ হেনো 6 বছৰৰ আগৰ পৰাই জানিছিল। এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিল। আৰু আপোনালোকে যদি মোৰ বাইট দেখে, মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ, কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন, আমি সহজ সৰল ভাষাত ক'ম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। তেওঁ সংস্কৃতিৰ নামত অপসংস্কৃতি বিয়পাইছিল বুলিও তেওঁ জানিছিল। দেৱব্ৰত শইকীয়াৰ প্ৰশ্নটো অতি স্পষ্ট, যদি মুখ্যমন্ত্ৰীয়ে সকলো জানিছিলে তেন্তে কিয় চৰকাৰী ধনেৰে, কিয় পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাৰে তেওঁৰ অনুষ্ঠানক বছৰ বছৰ ধৰি পুহি ৰাখিছিল? ৰাইজৰ ধন কিয় এজন অপসংস্কৃতিৰ বেপাৰীৰ হাতত তুলি দিয়া হৈছিল? শইকীয়াই কৈছে যে আজি আমি দেখিছোঁ চৰকাৰক সমালোচনা কৰি সামাজিক মাধ্যমত কিবা এষাৰ লিখিলেই আমাৰ ল'ৰা ছোৱালীক অসমৰ বাহিৰৰ পৰা অসম আৰক্ষীয়ে টানি আনে, UAPAৰ দৰে ভয়ংকৰ আইন লগাই দিয়ে। কিন্তু আমাৰ বুকুৰ কুটুম আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ মুখ্য সন্দেহযুক্ত শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থক কিয় এতিয়াও আৰক্ষীয়ে স্পৰ্শ কৰিব পৰা নাই? এজন ল'ৰাই কোনো ধৰণৰ বেয়া কাম কৰা নাই, এজন ল'ৰাইও ইয়াত কোনো ভাঙা নাই। মিছা এই জাপি দি তাতে ছোৱালীকো প্ৰহাৰ কৰিছে। মোৰ লগত আছেই দুগৰাকীমান ভণ্টি, তেওঁলোকক গছুফলা অচিত বিক্ৰম বসুমতাৰীয়ে মাৰিছে। মাৰিছে আমি প্ৰশ্নবিধা কৰিছোঁ যে চৰকাৰক সমালোচনা কৰিলেই দেশদ্ৰোহী সজোৱা এইখন চৰকাৰে আজি কেৱল শ্যামকানুৰ অনুষ্ঠান নিষিদ্ধ কৰিয়েই নিজৰ দায়িত্ব সামৰিব বিচাৰিছে নেকি? এই ঘোষণা কেৱল এক নাটক, ই দায় সাৰিবৰ বাবে এক অপচেষ্টাহে মাথো। আমাৰ মনত কোনো দ্বিধা নাই, আমি কোনো ৰাজনীতি কৰিব বিচৰা নাই, কিন্তু আমি ন্যায় বিচাৰিছোঁ। আমাৰ দাবী স্পষ্ট, কেৱল অনুষ্ঠান নিষিদ্ধকৰণ নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওক আৰু শ্যামকানু মহন্তক জাতিদ্ৰোহী বুলি ঘোষণা কৰক। এজন অসমীয়াক অৱহেলা কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অধিকাৰ কাৰো নাই। আমি ইয়াৰ বিচাৰ বিচাৰিছোঁ আৰু বিচাৰ নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। ব্যুৰো ৰিপোৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।